আজানত বন্ধ হ'ব লাগিব লাউডস্পিকাৰ মুছলমানক টাৰ্গেট কৰি সত্যৰঞ্জন বৰাৰ হুংকাৰ প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছো এটা বিশেষ ভিডিঅ' মন কৰক এই ভিডিঅ'টোলৈ আজানত লাউডস্পিকাৰ লগোৱাৰ বাবে এগৰাকী হিন্দুত্ববাদী নেতাই মছজিদৰ ভিতৰত সোমাই এনেদৰে লাউডস্পিকাৰ বন্ধ কৰিবলৈ দিলে ধমক মছজিদৰ ভিতৰত সোমোৱা এইগৰাকী হিন্দুত্ববাদী নেতাক বহু বুজাই কৰি মছজিদৰ বাহিৰলৈ পঠোৱা হ'ল আজান দিওঁতে কিয় লাউডস্পিকাৰ লগাব বুলি মছজিদ কৰ্তৃপক্ষক প্ৰশ্ন উত্থাপন কৰিলে এইগৰাকী হিন্দুত্ববাদী নেতাই এই ঘটনা সংঘটিত হৈছিল মহাৰাষ্ট্ৰত এই ঘটনা সংঘটিত হোৱাৰ সমান্তৰালভাৱে এবাৰ অসমতো সত্যৰঞ্জন বৰাই দিলে ডাঙৰ হুংকাৰ আজানত লাউডস্পিকাৰ বন্ধ হ'ব লাগিব আজানত লাউডস্পিকাৰ লগোৱাৰ বাবে আনে যাতে কষ্ট নাপায় তাৰ প্ৰতি গুৰুত্ব দিবলৈ সত্যৰঞ্জন বৰাই দিলে হুংকাৰ পিছে সত্যৰঞ্জন বৰাৰ কথা কিমানে শুনিব আজানত লাউডস্পিকাৰ লগালে সত্যৰঞ্জন বৰাই কি কৰিব সেয়াও ক'লে সংবাদ মাধ্যমৰ আগত আমি বিভিন্ন সময়ত কৈছোঁ গো মাংস নিষিদ্ধ হ'ল যিটো ভাৰত বিৰোধী কৰোঁ আজানত লাউডস্পিকাৰটোও বন্ধ হ'ব লাগে আমি কোৱা নাই যে সকলোতে বন্ধ কৰক কিন্তু য'ত সমস্যা হৈছে যিবোৰ ঠাইত যিবোৰ লোকে সমস্যা সৃষ্টি কৰিছে বুলি ভাবিছে কোনোবাই যদি ক'ৰবাত আমি আহ্বান কৰিছোঁ আপোনালোকৰ মাধ্যমেৰে য'ত আজানৰ কাৰণে সমস্যা হৈছে হিন্দু জনবসতিপূৰ্ণ ঠাইত তেওঁলোকে অভিযোগ কৰক তেওঁলোকে নিজৰ নিজৰ ঠাইত অভিযোগ কৰক আৰু চৰকাৰে এইটো বন্ধ কৰক কাৰণ লাউড স্পিকাৰটো ইছলামৰ কোৰ কম্পনেণ্ট নহয় তেওঁলোকৰ ইছলামৰ ভিতৰৰ বস্তু নহয় তেওঁলোকে নিজৰ ঠাইত এতিয়া মান কাছাৰত য'ত তেওঁলোকে আছে কেৱল তাত তেওঁলোকে বজাওক 10টা বজাওক আমাৰ ক'ব লগা নাই কিন্তু তাৰপিছতো আমি এইটো কথা ক'ম যে প্ৰদূষণৰ ক্ষেত্ৰত মানুহৰ মানসিক অৱস্থাৰ ক্ষেত্ৰত ৰোগীয়াৰ ক্ষেত্ৰ ভাবি চিন্তা কৰি এইবোৰ বন্ধ কৰি পেলাব লাগে যিবোৰ এইবোৰ কম্পনেণ্ট নহয় আৰু তাৰ মূলত এই কথাটো এনেকুৱা যে আমি এখন শান্তশিষ্ট সভ্য সমাজ বিচাৰোঁ আৰু আজানত লাউডস্পিকাৰৰ ব্যৱহাৰ কৰি আজান দিয়া বিষয়টো যিখিনি বক্তব্য ৰাখে সেইখিনিও ভাৰত বিৰোধী ভাৰতীয় সংবিধান বিৰোধী ভাৰতৰ গণতন্ত্ৰ বিৰোধী ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ যিটো চৰিত্ৰ সেই চৰিত্ৰ বিৰোধী লাউডস্পিকাৰ বন্ধ কৰিবলৈ কোৱা সত্যৰঞ্জন বৰাক এতিয়া ইছলাম ধৰ্মাৱলম্বী লোকসকলে কেনেদৰে প্ৰত্যুত্তৰ দিয়ে সেয়া হ'ব গুৰুত্বপূৰ্ণ কিন্তু সত্যৰঞ্জন বৰাই সংবাদ মেল দি মুছলমানক টাৰ্গেট কৰি এনেদৰে আজানত লাউডস্পিকাৰ বন্ধ কৰিবলৈ কোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৰাজ্যত নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত